আমাৰ সন্মানীয় নাগৰিকসকল আৰু সংবাদকৰ্মীসকল, আপোনালোক সকলোকে শ্ৰদ্ধা জনাই চমুকে কথাখিনি প্ৰকাশ হৈছে। মই খালি এটাই কথা ক'ব খুজিছোঁ যে আমি সাংবাদিকসকলৰ বৰ্তমানৰ যিটো সংকট, এই সংকটটোত ৰাইজৰ দল সাংবাদিকসকলৰ লগত আছোঁ, আগতেও আছিলোঁ, সদায় সাংবাদিকৰ বিপদ হ'লে, এতিয়াও আছোঁ আৰু ভৱিষ্যতেও থাকিম। এতিয়া প্ৰশ্নটো, আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ব যে যদি এইবাৰ বিজেপি জিকে তেতিয়াহ'লে চাগে অলপ খুব মুকলিমূৰীয়াকৈ সাংবাদিক আৰু সংবাদকৰ্মী আৰু সংবাদ সংস্থাৰ ওপৰত এইবাৰ ব্যৱস্থা গ্ৰহণ হ'ব। গতিকে এই কথাবিলাক অলপ চিৰিয়াছলি চাগে আলোচনা কৰা হ'লে ভাল আছিলে। মই বাৰু অকণ দেৰিকৈ আহিলোঁ, কিন্তু খুব চিৰিয়াছলি এই সংকটটোৰ বিষয়ে ভালকৈ আলোচনা কৰা হ'লে মই ভাবোঁ যে ভাল আছিলে। আৰু মই অনুৰোধ কৰিম সাংবাদিক সন্থাত প্ৰেছ ক্লাবক যে কেতিয়াবা এটা যদি ৰাউণ্ড টেবুল কনফাৰেঞ্চ এটা কৰে, আমি চাৰিওফালে বহি লৈ কথাখিনি পাতিব পাৰোঁ যে সংকটটোৰ একচুৱেলি মূল গুৰিটো কি, কেনেকৈ এইটোৰ বিৰুদ্ধে ফাইট কৰিব লাগিব আৰু তাৰ কাৰণে কেনেকুৱা ধৰণৰ অৱস্থান ল'ব লাগিব, সেই সম্পৰ্কে অকণমান ভালকৈ কথা পাতি লোৱাটো খুব দৰকাৰী আছিলে। আজি সভাখনত মাত্ৰ মই আপোনালোকক এইটোৱেই ক'ব খোজোঁ যে যদি চৰকাৰটো বদলি হয় তেতিয়াহ'লে অসমত আমি এটা প্ৰতিশ্ৰুতি দিব পাৰিম যে অসমত সাংবাদিকসকলে নিজৰ ইচ্ছা অনুসৰি স্বাধীনভাৱে সংবাদ কৰাৰ ক্ষেত্ৰত নতুন চৰকাৰে কোনো ধৰণৰ অসুবিধা নকৰিব। এইটো আমি প্ৰতিশ্ৰুতি দিব পাৰিম। কিন্তু যদি পুৰণি চৰকাৰখনকে আকৌ বাহাল থাকে তেতিয়াহ'লে নিশ্চিতভাৱে এইবাৰ অলপ তেওঁলোকে অধিক ছিষ্টেমেটিক ৱে, আগতে 2টা বা 3টা কৌশল ব্যৱহাৰ কৰিছিলে। 2টা বা 3টা কৌশল ব্যৱহাৰ কৰোঁতে আচলতে প্ৰথমৰ পৰাই ৰেজিষ্টেঞ্চ দিব লাগিছিলে, দিয়া নহ'ল। মই সদায় বিধানসভাত এটা কাম কৰোঁ যে কোন সংবাদ সংস্থাক কিমান চৰকাৰে এডভাৰটাইজ দিছে, কিমান টকা দিছে, সদায় মই এটা লিখিত প্ৰশ্ন কৰোঁ। লিখিত, এইটো মই মৌখিক নকৰোঁ ইচ্ছা কৰি, নহ'লে আৰু সংবাদ সংস্থাবিলাকৰ লগত মোৰ বেয়া পোৱা হৈ যাব। কিন্তু প্ৰত্যেকখন অধিৱেশনতে মই